নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি আমি মহাভৈৰৱত যাম আৰু গাড়ী তাই চলাব, কাৰণ আজি আমাৰ বৈবাহিক জীৱনৰ 8 বছৰ সম্পূৰ্ণ হৈ গ'ল। সেইবাবে ভাবিলোঁ এবাৰ মহাভৈৰৱ মন্দিৰৰ পৰা বহুত দিন হ'ল যোৱা নাই, গতিকে ওলালোঁ আৰু এইফালে গাড়ী তাইয়ে চলাম বুলি কৈছে, গতিকে তাইকে গাড়ী চলাবলৈ দিছোঁ। আজি সকল আমি এতিয়া আহি আছোঁ NH-15 আৰু এয়া গাড়ী চলাই আছে তাই, মই আৰু ছোৱালী মাজত বহিছে। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাই থাকক। মই আজি আপোনালোকক মহাভৈৰৱৰ ষ্টৰিটো ক'ম। বন্ধুসকল, এতিয়া পাই গ'লোঁ আহি মহাভৈৰৱ মন্দিৰ আৰু ফাৰ্ষ্টে মই আপোনালোকক লোকেশ্যনটো দেখাই দিছোঁ, চাই থাকক আপোনালোকে। ইফালে যাব পাৰিব আপোনালোকে পৰুৱা চাৰিআলি, আৰু এইফালে হৈ গ'ল তেজপুৰ মেইন টাউন, আৰু এইফালে এয়া ছাইডতে মহাভৈৰৱ মন্দিৰ। এতিয়া আমি ভিতৰলৈ যাম আৰু তাৰ আগতে মই দেখাই দিছোঁ আমাৰ এয়া বাইদেউ, আৰু আজিৰ এয়া পূজা কৰিবলৈ প্ৰসাদ ল'লে। তো ব'লক এতিয়া আমি ভিতৰলৈ সোমাই গৈ থাকোঁ। শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী। বন্ধুসকল, প্ৰাচীন কালৰে পৰা এই শিৱ মন্দিৰত চলি আহিছে পূজা অৰ্চনা। এই শিৱ মন্দিৰটো প্ৰতিদিনে ভিৰ কৰে শতাধিক ভক্তই। পাণ ৰজাই এই মন্দিৰ নিৰ্মাণ কৰি পূজা অৰ্চনা কৰিছিলে। উষাৰ সৈতে অনিৰুদ্ধ কোঁৱৰৰ প্ৰেম কাহিনী আৰু হৰিহৰৰ যুদ্ধ স্মৃতি বিজড়িত হৈ আছে এই মন্দিৰত। বন্ধুসকল, আমি এতিয়া মন্দিৰৰ ভিতৰত আহিছোঁ আৰু চাই থাকক দীঘল লাইন, কিমান দীঘলীয়া লাইন। বন্ধুসকল, বুৰঞ্জীবিদ সদানন্দ চলিহাৰ মতে মহাভৈৰৱ উষাৰ হাউলি আছিলে, আৰু এই মন্দিৰৰ শিৱলিংগ এছিয়াৰ ভিতৰতে সুউচ্চ আৰু সৰ্ববৃহৎ বুলিও জনা যায়, আৰু ইয়াৰ আকৃতি উচ্চতা 3.3 মিটাৰ আৰু ব্যাস 2.3 মিটাৰ বুলিও জনা যায়, আৰু পিঠ ঘূৰণীয়া আকৃতিৰ শৈলগৃহৰ আকৃতি বৰ্গাকাৰ হিচাপত 25 বৰ্গ মিটাৰ হয়। বন্ধুসকল, এতিয়া পূজা কৰিলোঁ আৰু পূজা কৰি ওলাই আহিছোঁ। বন্ধুসকল, বৈবাহিক জীৱনৰ দিনটো আজি এনেদৰে উপভোগ কৰিলোঁ, আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ সকলোকে। আজিলৈ বাই।